বিদ্যুৎ বিকাশ শৰ্মাৰ গল্প বলি। হৰিণাৰ চকুত হেনো মায়া সনা থাকে। এনে এষাৰ কথা বলোৰামে শুনিছিল, কিন্তু অনুমান কৰিব পৰা নাছিল সেই মায়াৰ ৰং ৰূপ। অনুমানেই বা কৰে কেনেকৈ? তাৰ কাৰবাৰ হাঁহ, পাৰ, ছাগলী, মহ, কোমোৰা অথবা কুঁহিয়াৰৰ দৰে সামগ্ৰীৰ লগত। হৰিণাৰ ডিঙিৰ জোখমাখ লোৱাৰ সুবিধা তাৰ নাই। কিন্তু 1 কি 1.5 বছৰীয়া মহ পোৱালিটো দেখি সি আজি ঠিকেই বুজি পালে হৰিণাৰ চকুৰ মায়া কেনে হ'ব পাৰে। লগতে বুজি পালে কিয় গাঁৱৰ তিৰোতা ছোৱালীমখাই তাৰ 19 বছৰীয়া জীয়েক লাৱণ্যক কথাই কথাই ভেলেঙি পহু বুলি কয়। 8-10খন গাঁৱৰ বৃহৎ অঞ্চলটোত দাবাল হিচাপে বলোৰামৰ অলপ নাম ডাক আছে। কি দুৰ্গা পূজা, কি মনসা পূজা, বলোৰামে বলি কাটিলে বলি আগবঢ়োৱাজনৰ মনত কোনো সংশয় নাথাকে। বলি চোৱা হোৱাৰ ভয় নাই। প্ৰকাণ্ড একোটা মহ বলোৰামৰ গধুৰ দাঁৰ ঘাপত মুহূৰ্ততে দুচেও হৈ পৰে। ছাগলী একোটা বলি কটাৰ সময়ত বলোৰামক দেখিলে এনে ভাৱ হ'ব যেন মাখনৰ টুকুৰাৰ ভিতৰত গৰম চুৰি এখন ভৰাই দিয়া হৈছে। হাঁহ, পাৰৰ ডিঙিবোৰ পাৰিলে যেন সি সুদা হাতেৰেই ছিঙি দুটুকুৰা কৰিব। নগদ 70,000 দিব আৰু বিয়াৰ বাদবাকী খৰচো মানুহটোৱেই দিব। তই মাত্ৰ হাঁহ ক'লেই হ'ল। গা ধুৱাই কপালত সেন্দুৰৰ ফোঁট দি পঘাৰে বান্ধি থোৱা মহ পোৱালিটোলৈ চাই চাই বহি থাকোঁতে বলোৰামৰ মনলৈ হঠাৎ সোমাই আহিল দুদিনমান আগতে গিৰিবালাই কোৱা কথাষাৰ। আজিকালি দিল্লী নে ক'ত থকা গিৰিবালাই কৈছিল, জীয়েৰক দে, হাৰিয়ানানো কিমান দূৰ? আজি পুৱা ৰেলত উঠিলে কালি সন্ধিয়া গৈ পায়। ৰাজৰাণী কৰি ৰাখিব জীয়েৰক। মানুহটোৰ বয়স অলপ বেছি। বেছি মানেনো কিমান আৰু, এই ধৰ 50। আৰু চাবলৈ গ'লে মতা মানুহৰ 50 বছৰ বয়স আজিকালি একো বয়সেই নহয়। তই নিজলৈকে নাচাৱ কিয়? তোক দেখিলে কোনে ক'ব জীয়েৰৰ বিয়াৰ বয়স হৈছে বুলি? মন কৰিলে আৰু এজনী চপাব পৰা হৈ আছ। কথাখিনি কৈ খিকখিকাই হাঁহি উঠিছিল গিৰিবালাই। সেই সময়ত গিৰিবালাৰ হাঁহিটো বলোৰামৰ মুঠেই পচন্দ হোৱা নাছিল। কিন্তু নগদ 70,000ৰ কথাত বলোৰামৰ মনটো কুমলি উঠিছিল। গিৰিবালাৰ বিষয়ে গাঁৱৰ বহুতে বহু কথা কয়। কোনোবাই কয় দালাল, কোনোবাই কয় বেশ্যাখানাৰ মালিক। কথাবোৰ বলোৰামৰ বিশ্বাস কৰিবলৈ মন যোৱা নাই। ক'লেই হ'ল নেকি? সি 70,000 পাব বুলি গাঁৱৰ চকু চৰহামখাৰ টোপনি নাইকিয়া হৈছে। সিহঁতৰ কোনো এটাই বাপ জনমত একেলগে 70,000 দেখা নাই। সিহঁতেই কিজানি নহয়, নিশ্চয় সিহঁতেই লাৱণ্যৰ কাণত বিষ ঢালিছে। নহ'লে তাই ইমান অমুৰি কৰা ছোৱালী নহয়। ভেলেঙি পহুৰ দৰে ছোৱালীজনীয়ে যেনেকৈহে আতাহ পাৰি উঠে, মই হাৰিয়ানালৈ নাযাওঁ, বিহাৰীলৈ মই বিয়া নহওঁ। কি বুলি ভাবিছে তাই? বিয়া নহ'লে 70,000 কোনোবাই তাইৰ মুখখন চাই দিব নেকি? আজি বাদে কালিলৈ তাই কাৰোবালৈ যাবই লাগিব। গতিকে যেনিবা এতিয়াই গ'ল, কিনো মহাভাৰতখন নতুনকৈ লিখিব লাগিব? বলি কটাৰ বাহিৰে বেলেগ কাম বনো ভালদৰে শিকা নহ'ল। আৰু বলি কাটিলেনো কেইটকা ইনকম হয়? মানুহে দেখোন ভঙনীয়া পইচা কেইটামানহে দলিয়াই দি থৈ যায়। সেইখিনিৰে এখন ঘৰ চলে কেনেকৈ? 6টাকৈ পেটৰ জুই নুমুৱাটো সহজ কথা নেকি? অকল পেটৰ ভাতমুঠি যোগাৰ কৰিলেই হ'ব জানো? মেৰামতিৰ অভাৱত ঘৰটোলৈ চাব নোৱাৰা অৱস্থা। খেৰৰ ছালৰ মাজেৰে বৰষুণীয়া দিনবোৰত হৰহৰাই পানী সোমায়। বৰষুণ নথকা আন্ধাৰ ৰাতিবোৰত বাঁহৰ চাঙত দীঘল দিলে আকাশৰ তৰাবোৰে চকু টিপিয়ায়। গা ধোৱা ঘৰটোৰ
তামোলৰ ঢকুৱাৰ বেৰকেইখনৰ অৱস্থাও তথৈবচ। ৰাস্তাৰে যোৱা উৰুলি পুঙা ফতৰাবোৰৰ চকু সেই গা ধোৱা ঘৰটোলৈকে যায়। লাৱণ্যৰ তলৰটো বীৰেন। স্কুলৰ দেওনা পাৰ হ'বলৈ তাৰ মাত্ৰ এটা বছৰ বাকী। স্কুলৰ চব মাষ্টৰেই কয় বীৰেন পঢ়াত ভাল, অংকত সি হেনো বাঘ। 2বাৰমান বৃত্তিও পাইছে। হেডমাষ্টৰে বীৰেনক কলেজত পঢ়ুৱাব লাগিব বুলি কৈয়ে আছে। তাক পঢ়ুৱাব পাৰিলেতো ভালেই, কিন্তু পঢ়ুৱাম বুলি ভাবিলেইতো নহ'ব। পঢ়ুৱাবলৈ কিতাপ কাগজ কিনিব কেনেকৈ? কলেজৰ মাচুলেই বা দিব ক'ৰ পৰা? বীৰেনৰ তলত আৰু 2জনী। সিহঁত 2জনীও কলগছৰ নিচিনাকৈ বাঢ়ি আহিছে। এদিন নহয় এদিন সিহঁত 2জনীকো এঘৰলৈ উলিয়াই দিব লাগিব। লাৱণ্যকেই যদি ঘৰ বুঢ়ী কৰি ৰাখিব লাগে, সিহঁত 2জনীলৈ কোন ওলাব? না, বেছি ভাবি চিন্তি লাভ নাই। লাৱণ্যৰ হিয়ালি জীয়ালিখনক গুৰুত্ব দি থাকিলে তাৰ কাম নিসিজে। কিন্তু তথাপিও চকু পানীৰে ভিজি উঠা লাৱণ্যৰ হৰিণাৰ দৰে চকু দুটাই বলোৰামৰ পিতৃত্বক আঘাত কৰিব খোজে। হাজাৰ হ'লেও পেটৰ পোৱালি বুলি কথা। লাৱণ্যৰ কোমলীয়া শৰীৰটো, তাতোকৈ কোমলীয়া মনটোৰ কথা ভাবিলে কিবা এটা অবুজ দুখবোধ ভিতৰৰ পৰা উজাই আহিব খোজে। প্ৰথম সন্তান কাৰণেই কিজানি লাৱণ্যজনী বেছ আলসুৱা। তাৰ দৰে লাওলোৱা অৱস্থাৰ মানুহৰ ঘৰত এনে স্বভাৱ খাপ নাখায়। বলি বিধানৰ ব্যৱস্থা থকা পূজা পাৰ্বণৰ দিনবোৰত বলোৰামৰ ঘৰৰ মানুহে 2-এসাঁজ ভাত মাংসৰে নোখোৱা নহয়। মাংসৰ নামত পঠা ছাগলীৰ মূৰ এটা, কেতিয়াবা একোযোৰ পাৰ, হাঁহ একোটা, এইবোৰেই আৰু। ছাগলীৰ কটা মূৰ, মুণ্ডহীন হাঁহ পাৰবোৰ দেখিলে লাৱণ্যই চিঞৰ বাখৰ লগায়। মাংস খোৱাটো দূৰৰ কথা। সেইজনী লাৱণ্যৰ চকুত পানী দেখিলে বলোৰামৰ মনটো কিবা লাগি আহে। একোবাৰ ভাবে, না, গিৰিবালাক না বুলি কৈ দিয়া যাওক। নিদিয়ে সি লাৱণ্যক হাৰিয়ানালৈ। নালাগে তাই ৰাজৰাণী হ'ব। কিন্তু 70,000ৰ কথা ভাবিলেই বলোৰামৰ মনটোত কিবা খেলি মেলি লাগি যায়। তাৰ জোৰা তাপলিৰ সংসাৰত 70,000ৰে কি নহয়, অনেক কিবা কিবি হয়। তাৰ অভাৱৰ শুকান কুঁৱাটোৰ সামান্য অংশ গিৰিবালাৰ জৰিয়তে হাৰিয়ানা নে ক'ৰ কোনোবা এজন মানুহে ভৰাই তুলিব খুজিছে। বিনিময়ত লাৱণ্যক বিচাৰিছে, সেয়াও দস্তুৰ মতে বিয়া পাতিবলৈ। গতিকে অসুবিধা ক'ত? গিৰিবালাক সি সোনকালেই ক'ব। হঠাৎ বাজি উঠা শংখ, ঘণ্টা, ঢোলৰ শব্দত বলোৰাম চক খাই উঠিল। দেখিলে ম'হ পোৱালিটো বলিৰ বাবে সাজু কৰা হৈছে। এই সময়ত ম'হ পোৱালিটোৰ চকুৰ ফালে চাবলৈ বলোৰামৰ মন নগ'ল। বলিশালৰ শলখাত মূৰটো সুমুৱাই 2জনে ঠেংকেইখন জপতিয়াই ধৰিছে। পুৰোহিতে উচ্চস্বৰেৰে মন্ত্ৰপাঠ কৰিছে। পোৱালিটোৰ ডিঙিত মন্ত্ৰপুত পানী ঢালি পবিত্ৰ কৰা হৈছে। মুগা বৰণৰ পোৱালিটোৰ কপালখন সেন্দুৰেৰে টিকটিকীয়া ৰঙা হৈ পৰিছে। বলোৰাম সাজু হৈ উঠিল। সাজু হ'বলৈ কিটো আছে? পোৱালি ম'হ, বিশেষ কষ্ট নাই। তথাপি মনসামাৰ বলি, অলপ ইফাল সিফাল হ'লে নিজৰ গালৈকে বিপদ। পদুম্বৰীৰ জীৱন দেখোন তেজ বটিয়াই মৰিল। লোভেই কাল হ'ল তাৰ। মণ্ডলৰ ঘৰৰ কালী পূজাত নদৌকা ক'লা পঠাটোৰ হেনো ডিঙিৰ ফালে বেছিকৈ ৰাখি ঘাপটো মাৰিছিল। তাতেই কিজানি দোষ ধৰিলে মায়ে। বলোৰামৰ মনত অৱশ্যে তেনে লোভ নাই। সি তাৰ গধুৰ দাখনৰ ধাৰটো পৰীক্ষা কৰি চালে। সি সন্তুষ্ট হ'ল। দুপৰীয়াৰ ৰ'দত দাখন চিকমিকাই উঠিছে। শংখ, ঘণ্টা, ঢোলৰ মাত এতিয়া তুংগত উঠিছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিও শীৰ্ষ পৰ্যায় পাইছে। এক বৃহৎ অঞ্চলৰ নামী দাৱাল বলোৰাম
লাহে লাহে বলিশালখনৰ ফালে আগবাঢ়িল। তাৰ দেহৰ প্ৰতিটো মাংসপেশী যেন সাজু হৈ উঠিছে। দেহৰ ৰক্ত সঞ্চালনৰ গতি দ্ৰুততৰ হৈ পৰিছে। বলোৰামৰ ৰঙচুৱা বৰণ লোৱা চকুৰ দৃষ্টি মহটোৰ ডিঙিত নিবদ্ধ। মনোযোগ অখণ্ড, কাৰণ তাৰ মনত আৰু কোনো টনা আজোৰা নাই। সি সিদ্ধান্ত লৈ পেলাইছে, টকাকেইটা তাক লাগেই, লাগিলে লাৱণ্যৰ বিনিময়তে নহওক কিয়। গিৰিবালাক সি 2 দিনতে উত্তৰ দিব। আৰু উত্তৰটো একেবাৰে সহজ, হাঁ।